উপস্থিত থকা বিষয়ববীয়া TMPK, TMMK আৰু MMK সমূহ বিষয় সকল উপস্থিত থকাৰ বাবে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক আৰু মোৰ অতিথি বৃন্দসকললৈ লগতে এই সজাগতা সভাখনি আয়োজক কৰাৰ বাবে অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ সজাগতা সভা আমি গাঁৱে ভূঞে অঞ্চলে পাতি থাকিলে আমাৰ সমাজখন বহু উন্নতি হ'ব বুলি মই আশা কৰোঁ। আঞ্চলিক কমিটি TMPK, MNK, নিমেকবা জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ মাদক দ্ৰব্য আৰু বাল্য বিবাহৰ ওপৰত আলোচনা কৰাৰ কাৰণে অনুষ্ঠিত হোৱা আজিৰ এইখন সভাৰ মাননীয় সভাপতি মহোদয়, মিচিং জাতীয় সংগঠনৰ TMPK, MNK, নিমেকবা আমাৰ জিলা, কেন্দ্ৰীয় আৰু আঞ্চলিক সমিতি নেতৃবৃন্দ, আজিৰ এইখন সভাত উপস্থিত ধেমাজি সদৰ থানাৰ OC মাননীয় সুমন্ত্ৰী হাজৰিকা ডাঙৰীয়া, CC বৰগাঁও IC দেৱকান্ত চুতীয়া ডাঙৰীয়া, বিড অফিচাৰ ধেমাজি দৰিদ্ৰ কোঁৱৰ ডাঙৰীয়া, পুষ্পদৰ মেমৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক মৃদুল দেউৰী ডাঙৰীয়া, গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে ডাঙৰীয়া, আজিৰ এইখন সভাত উপস্থিত আমাৰ অভিভাৱকসকল, বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আজিৰ এইখন সভাত উপস্থিত হোৱা এই অঞ্চলৰ বিদ্যালয়সমূহৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধুবৰ্গসকল, মই অলপ বাহিৰত ইয়াৰ পৰা কম নহয়। উদ্দেশ্য হ'ল আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী আৰু নতুন প্ৰজন্ম সকলোক উদ্দেশ্য কৰি আমি বক্তব্য ৰাখিব বিচাৰিম মই, লগতে আমাৰ অভিভাৱকসকলকো, আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলোৰে পিতৃ মাতৃ আছে, নহ'লে অভিভাৱক আছে, গতিকে মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ বেছিকৈ মই গুৰুত্ব প্ৰদান কৰি কথাটো ক'ব বিচাৰিম। আজি তোমালোক বুলি কৈছোঁ, মই বিশেষকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই তোমালোক বুলি সম্বোধন কৰি ইয়াতে ষ্টেজত যিসকল ব্যক্তি বহি আছে, ষ্টেজৰ ওপৰত যিসকল ব্যক্তি বহি আছে আমাৰ খাকী ড্ৰেছত ইউনিফৰ্ম পিন্ধি, এই সকলো বহু কাম এৰি কাৰ্যালয়ৰ বহু কাম কাৰ্যসূচী বাদ দি ইয়ালৈ আহিছে। উকিল কোনে হ'ব? এটা সমাজ পূৰ্ণাংগ ৰূপ পাবলৈ হ'লে সকলো লাগিব, এই সকলোবোৰ লাগিব।